পানীৰ দামত আপোনালোকে যদি ঘৰৰ বাউণ্ডাৰী ৱাল মাৰো বুলি ভাবিছে কেনেধৰণৰ ৰেডিমেড ৱাল পানীৰ দামত পানীৰ ভাৱত লগাবলৈ পাৰিব। এখন ইটাৰ ৱাল দিলে খৰচ বহুত বেছি পৰে। মিস্ত্ৰী খৰচ আছে, এটা ইটাৰ দাম 10 টকা 12 টকা পৰ্যন্ত, চিমেণ্টৰ দাম আছে, ৰডৰ দাম আছে, বহুত বেছি খৰচ হৈ যায়। আৰু আজিকালি সকলোৰে হাতত সময় নাথাকে। কিছুমান যদি চাকৰিৰ ক্ষেত্ৰত ব্যস্ত, কিছুমান আপোনাৰ কোম্পানী চাকৰিৰ ক্ষেত্ৰত ব্যস্ত। গতিকে সময় বচাও বুলি যদি ভাবিছে, টকা বচাও বুলি যদি আপোনালোকে ভাবিছে, এনেধৰণে আপোনালোকে ৰেডিমেড ৱাল লগাবলৈ পাৰিব। ইটা ৱালতকে এইটো আধা খৰচ হৈ যাব। আৰু যদি ইটা ৱাল এটা মাৰিবলৈ যায় 1 বিঘা মাটি ইটা ৱাল মাৰিবলৈ গ'লে আপোনাৰ কমচে কম 15 দিন 20 দিন লাগে। ইয়াত মাত্ৰ 2 দিন বা 3 দিন। মালিকে এই মাটি টুকুৰাত 3 বছৰ আগতে বিম দি পেলাই তেখেতসকলে লগাই থৈ গৈছিলে আৰু 3 বছৰ একো হোৱা নাই। আৰু মালিকে যিহেতু কামটো ভাল পাইছে সেইটো কাৰণে আকৌ এবাৰ মাতিছে এনেধৰণৰ ৰেডিমেড ৱাল দিবলৈ। আৰু যদি আপোনালোকৰ বাজেটটো কম, বোলে মোৰ বাজেট কম, এনেধৰণৰ ৰেডিমেড ৱাল লগাবলৈ মোৰ হাতত পইচা নাই, তেনেহলে আপোনালোকে কি লগাব পাৰিব? বহুতে আগৰ পৰা আপোনাৰ তাঁতি চেকুৰা আমাৰ গাঁৱলীয়া পৰিৱেশত মাৰি থাকে। 1 বছৰ 1.5 বছৰ মূৰে মূৰে সলাই থাকিব লাগে আৰু ঘৰৰ সীমাক লৈ বহুত কাজিয়া ফেচালৰ সৃষ্টি হয়। ফেন্সিং তাৰৰ যদি নেট লগায় কোৱালিটি কেনেকুৱা আৰু কিমান বছৰ যাব? বাঁহৰ বেৰ 1 বছৰ বা 2 বছৰ যায়। ফেন্সিং বস্তুটো আপোনাৰ 20 পৰা 25 বছৰলৈকে যাব। কম খৰচত মজবুত কোৱালিটিৰে ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে নেকি? যদি আপোনালোকে বহুদিনৰ পৰা ভাবি আছে ইটা দি এখন ৱাল দিম বুলি, আপোনালোকে ইটাৰ ৱাল দিয়াৰ সলনি এনেধৰণে আপোনালোকে ৰেডিমেড ৱাল লগাব পাৰে। এনেধৰণে যদি আপোনালোকে ৰেডিমেড ৱাল লগায় তেনেহলে ইটাৰ ৱালখন লগালে যদি 1 লাখ টকা খৰচ হয়, এনেধৰণৰ ৰেডিমেড ৱাল লগালে মাত্ৰ খৰচ হ'ব আপোনালোকৰ 30,000 বা 40,000 টকা। কম খৰচত আপোনালোকে এনেধৰণে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাবলৈ পাৰিব। যদি আপোনালোকৰ হাতত সময় কম আছে, বোলে আপুনি চাকৰিৰ ক্ষেত্ৰত ব্যস্ত বা কোম্পানীৰ চাকৰিৰ লগত ব্যস্ত, আপোনালোকৰ হাতত সময় নাই, সোনকালে আপোনালোকে ঘৰৰ সীমাৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব লাগে, তেনেহলে তেখেতসকল আপোনালোকৰ ঘৰত গৈ পেলাই এনেধৰণৰ ৰেডিমেড ৱাল লগাই দিব। 1 বিঘা মাটিত যদি ৰেডিমেড ৱাল মাৰে মাত্ৰ সময় লাগে 2 দিন বা 3 দিন। যদি আপোনালোকে এখন ইটাৰ ৱাল দিবলৈ যায় তেনেহলে সময় লাগে 1.5 মাহ 2 মাহ। ইমানখিনি আজিকালি কাৰো সময় নাথাকে। আৰু এটা ইটাৰ দাম আজি কিনিব গ'লে আজিৰ ডেটত 10 টকাৰ পৰা 12 টকা পৰ্যন্ত। চিমেণ্টৰ দামো বহুত বেছি হয়, ৰডৰ দামো বহুত বেছি হয়। গতিকে আপোনালোকে ইটাৰ ৱাল দিয়াৰ সলনি এনেধৰণে আপোনালোকে ৰেডিমেড ৱাল কম খৰচতে লগাবলৈ পাৰিব। আৰু মোৰ লগত আছে স্বত্বাধিকাৰী দাদা। নমস্কাৰ দাদা, প্ৰথমতে আপোনাৰ শুভ নাম জনাব। মোৰ নাম মোহাম্মদ হাবিবুৰ ৰহমান। এখন ইটাৰ ৱাল দিলে খৰচ বহুত বেছি পৰে। মিস্ত্ৰী খৰচ আছে, এটা ইটাৰ দাম 10 টকা 12 টকা পৰ্যন্ত, চিমেণ্টৰ দাম আছে, ৰডৰ দাম আছে, বহুত বেছি খৰচ হৈ যায়। আৰু আজিকালি সকলোৰে হাতত সময় নাথাকে। কিছুমান যদি চাকৰিৰ ক্ষেত্ৰত ব্যস্ত, কিছুমান আপোনাৰ কোম্পানী চাকৰিৰ ক্ষেত্ৰত ব্যস্ত। গতিকে কম সময়ৰ ভিতৰত কম খৰচত যদি ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবে, ইটা ৱালতকে এইটো আধা খৰচ হৈ যাব। আৰু যদি ইটা ৱাল এটা মাৰিবলৈ যায় 1 বিঘা মাটি ইটা ৱাল মাৰিবলৈ গ'লে আপোনাৰ কমচে কম 15 দিন 20 দিন লাগে। ইয়াত মাত্ৰ 2 দিন বা 3 দিন। কোনোবা ছুটিৰ পৰা ছুটিতে আহিছে ঘৰত, ৱাল এখন দিব লাগে, সোনকালে দিব লাগে, আকৌ ছুটি যাবগে লাগে। সেইকাৰণে এইটো ৱাল দিয়ক। পানীৰ দামত অলৰেডি দিব পাৰিব। ইজি ৱাল এইটো। পানীৰ দামত এইটো চাওক আপোনালোকে দেখিছে এইটো একো কৰা নাই এতিয়া। এইটো চিমেণ্ট লগোৱা নাই, তলত ঢালাই দিয়া নাই, এতিয়া মাত্ৰ গাঁত এতিয়ালৈকে মানে কোনো ধৰণৰ ফিনিশিং দিয়া নাই, একো দিয়া নাই। মাত গাঁত খান্দি পেলাই প্লেট লগাইছে। চাওক আপোনালোকে জাষ্ট গাঁত খান্দি পেলাই ৱালখন ফিটিং কৰিছে। কোনো ঢালাই দিম আৰু এইবিলাক পটিন মাৰিম, যোনবিলাক মাৰিম। এই ৱাল মাত্ৰ পানীৰ দামত আপোনালোকে লগাবলৈ পাৰিব। পানীৰ দামত আপোনালোকে যদি ঘৰৰ বাউণ্ডাৰী ৱাল মাৰো বুলি ভাবিছে তেনেহলে আপোনালোকে এনেধৰণৰ ৰেডিমেড ৱাল পানীৰ দামত পানীৰ ভাৱত লগাবলৈ পাৰিব। আৰু যি দাদা ইটাৰ ৱাল থাকে, সেই ইটাৰ ৱালত যদি 1 লাখ টকা খৰচ হয়, এনেধৰণৰ ৰেডিমেড ৱালত কিমান টকা খৰচ হ'ব? ইটা ৱালত যদি 1 লাখ টকা যায়, এইটোত মাত্ৰ 40 বা 50, ইয়াৰ ওপৰত নাযায়। মাত্ৰ 40 বা 50, ইয়াৰ ওপৰত নাযায়। বাপৰে, ইটাৰ ৱালত যদি 1 লাখ টকা খৰচ হয়, এনেধৰণৰ ৰেডিমেড ৱালত মাত্ৰ 40ৰ পৰা 50,000 টকাহে খৰচ হ'ব। মানে আধাতকেও আধা খৰচত আপোনালোকে এনেধৰণৰ ৰেডিমেড ৱাল লগাবলৈ পাৰিব। নিশ্চয় পাৰিব। ওকে, 6 ফুট হাইটটো 6 ফুট। হয়, হাইটটো 6 ফুট, 4খন প্লেট, এখন 20 ফুট 20 ইঞ্চি 20 ইঞ্চি আৰু 1 ফুট 20 ইঞ্চি। ওকে, আৰু এইখন মানে 6 ফুট আছে। 6 ফুট আছে, 6 ফুট আছে, 5 ফুট আছে, 4 ফুট আছে। যদি কোনোবাই আকৌ বিচাৰিছে 7 ফুট লাগে, তেতিয়া আগতে অৰ্ডাৰ কৰিব লাগিব, তাৰ পিছতে মালটো যাব। যদি 6 ফুট 5 ফুটটো বিচাৰে ইমিডিয়েটলি মালটো যাব পাৰিব। আজি কালি লগাব লাগে, আজি অৰ্ডাৰ কৰিলে কালি আমি লগাই দিব পাৰিম। ওকে, যদি আপোনালোকে আজি অৰ্ডাৰ কৰে, আপোনালোকৰ ঘৰত কাইলৈ ডাইৰেক্ট ৰেডিমেড ৱাল লগাই দিব। 1 দিনত বা 2 দিনতে আপোনালোকে ঘৰৰ বাউণ্ডাৰী মাৰিবলৈ পাৰিব। কিয়নো আজিকালি সকলো ব্যস্ততাৰ মাজত থাকে। কোনোবা যদি চাকৰিৰ ক্ষেত্ৰত ব্যস্ত, কোনোবা প্ৰাইভেট চাকৰিৰ ক্ষেত্ৰত ব্যস্ত। গতিকে সময় বচাও বুলি যদি ভাবিছে, টকা বচাও বুলি যদি আপোনালোকে ভাবিছে, এনেধৰণে আপোনালোকে ৰেডিমেড ৱাল লগাবলৈ পাৰিব। আৰু এখন 6 ফুট হয়, আপোনালোকে দেখিছে 6 ফুট কৰি পেলাই দিছে। যদি আপোনালোকৰ 5 ফুট ওখ লাগে, 5 ফুট ওখও পাই যাব, বা 4 ফুট ওখও পাই যাব নেকি? 4 ফুট ওখ আছে। ওকে, 4 ফুট 5 ফুট 6 ফুট
আৰু 7 ফুটো পাব বা 8 ফুটো পাব অৰ্ডাৰ কৰিব লাগিব অৰ্ডাৰ কৰিব লাগিব 7 ফুট বা 8 ফুট অৰ্ডাৰ কৰিব লাগিব Okay, অসমৰ এনে ক'ত ক'ত কাম কৰিছে অসমৰ যিকোনো ঠাইতে অৰ্ডাৰ কৰক নামনিৰ পৰা উজনিলৈকে যি য'তেই অৰ্ডাৰ কৰক আমি তাতে লগাব পাৰিম ওকে উজনিৰ পৰা নামনিলৈকে মানে তিনচুকীয়াৰ পৰা মানে শদিয়াৰ পৰা ধুবুৰীলৈকে য'তে অৰ্ডাৰ কৰে আমি Okay. লগাই দিব পাৰিম শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোতে আপোনালোকৰ ঘৰত গৈ লগাই দি আহিব মাল মেটেৰিয়েলছ গোটেইখিনি তেখেতসকলে গাড়ীত লৈ যাব লৈ গৈ পেলাই আপোনালোকৰ ঘৰত গৈ ফিটিং কৰি দিব কোনো ধৰণৰ ভেজাল নাথাকে এবিঘা মাটিত যদি এনে ধৰণৰ ৰেডিমেড ৱাল মাৰে মিনিমাম কিমান সময় লাগে 3 দিন লাগিব মাত্ৰ 3 3 দিন দিন লাগিব 3 দিন বাপৰে মাত্ৰ 3 দিন মাটিত সময়তে লাগিব। আপোনালোকে লগাবলৈ পাৰিব 3 দিন লাগে চাওক এখন যদি ইটাৰ ৱাল দিবলৈ যায় তেনেহলে মিনিমাম তো 1 মাহ 1.5 মাহ লাগি এক মাহ যাব লাগিবই নিশ্চয় লাগিব ইটা গাঁথনি মাৰিবলৈ 1 মাহ লাগিব 1 মাহ 1.5 মাহ লাগিব লাগিব মিস্ত্ৰী আকৌ- খৰচ আছে মিস্ত্ৰী একদিন গ'লে পিছদিনা নাহে হয় আমাৰ এইটো নহয় আমি একেলাতে 2 দিন লাগে 3 দিন লাগে আমি একেলাতে কাম ফিনিচিং কৰি দিম আৰু কাস্টমাৰে খোৱা বোৱা দায়িত্ব ল'ব লাগিব একো নেকি ল'ব নালাগে আপোনালোকৰে কাস্টমাৰৰ গৃহস্থ ঘৰৰ পৰা আপোনাৰ গাড়ী ভাড়া নিব লাগে দিব নালাগে লেবাৰ বিলো দিব নালাগে আপোনাৰ কেৰিং চাৰ্জ লৈ খোৱা বোৱা একো দিব নালাগে সব আমি লৈ যাম কালি অকল পানীৰ সুবিধা দিলেই হ'ল মাত্ৰ পানী গিলাচ দিলে হৈছে এই পানীৰ সুবিধাটো মানে এইটো গাঁতটো খান্দিলো হয় এইটো 6 ইঞ্চি বা 8 ইঞ্চি মান আছে এইখিনি ডালাই দিম হয় এইখিনি ডালাই দিওঁতে পানীটো আমি ঘৰৰ পৰা নিব নোৱাৰিম নোৱাৰিব এই পানীৰ ডালাই বনোৱাতে যিটো পানী লাগে সেই পানীখন দিলেই হ'ল মাত্ৰ পানীখিনি দিলে মাত্ৰ পানীখন দিলেই হ'ব ওকে মাত্ৰ আপোনালোকে জাস্ট মছলা মিক্সিং কৰিবৰ কাৰণে আৰু ঢালাইটো মাৰিবৰ কাৰণে পানীখিনি দিলে হৈছে পানী সুবিধাটো কৰি দিলে বাকি একো নালাগে খোৱা বোৱা দায়িত্ব ট্ৰান্সপৰ্টিং সকলোখিনি আপোনালোকৰ সব আমাৰ ওকে গতিকে নিশ্চিন্ত মনেৰে আপোনালোকে লগাবলৈ পাৰিব এতিয়া দাদা মই এটা কথা আপোনাৰ পৰা জানিব চেষ্টা কৰো আজিকালি মাৰ্কেটত আপোনাৰ ৰেডিমেড ৱালৰ কোম্পানী বহুত বেছি ওলাইছে বহুত আছে হয়নে সেই সমূহত কি আপুনি ব্যতিক্ৰমী কি ৰাখিছে এতিয়া চাওক হয় কোম্পানীটো বহুত আছে হয় এইপিনে চাওক আমি আজি 3 বছৰ পাৰ হ'ল এইখিনি মাৰিছো মালিকে আকৌ এইখিনি মাৰিবলৈ দিছে আকৌ মাতিছে আমি এইখিনি মাৰিছো যদি বস্তুটো ইমান বেজাল হলেহেঁতেন মালিকে মাতিলেহেঁতেন নেকি নেমাতিলেহেঁতেন সেইটোৱে আমাৰ কোনো বেজাল নাই মানে কোনো 3 বছৰৰ আগত কাম কৰিছে 3 বছৰ আগত কৰিছো আমাৰ কোনো ধৰণৰ কমপ্লেইন নাই কোনো ধৰণৰ বেজাল নাই যে বস্তু এটা ইয়াত 3টা দিব লাগে ইয়াত 2টা দিছো বা একটা দিব লাগে আধা দিছো তেনেকুৱা নহয় ইয়াত পতালিকা 3ডাল ৰড আছে এনে খাৰাকে আপোনাৰ 7টা আছে সব কিটা আছে পৰমে যেটো কয়েল ৰড বিল্ডিংৰ যেটো কয়েল বনোৱা ৰিং বনোৱা কয়েল এই কয়েল দি বনোৱা ওকে আৰু খুঁটি বিলাকত আছে 8 mm ৰড ওকে ইয়াত আপোনালোকৰ এটা পোষ্টত দিয়া হৈছে 8 mm ৰড 3ডালকে আছে আৰু এখন স্লেপত 6 mm ৰড কেডাল দিছে টোটাল আপোনাৰ পতালিকা দিকে আপোনাৰ 10টা আছে 10ডাল আছে ওকে এখন স্লেপত 8 mm 6 mm ৰড তেখেতসকলে ব্যৱহাৰ কৰিছে 10ডালকে আৰু এটা পোষ্টত তেখেতসকলে 3ডালকে 8 mm ৰড ব্যৱহাৰ কৰা হৈছে মানে মজবুত কোৱালিটিৰ হয় খুবেই কোৱালিটিৰ হয় আৰু ওকে আৰু চাওক মালিকে এই মাটি টুকুৰাত 3 বছৰ আগতে বিম দি পেলাই তেখেতসকলে লগাই থৈ গৈছিলে আৰু 3 বছৰ একো হোৱা নাই আপোনালোকে নিশ্চয় দেখিব পাৰিছে সকলোখিনি কাম তেখেতসকলে 3 বছৰ আগতে কৰিছিলে আৰু মালিকে যিহেতু কামটো ভাল পাইছে হেতু কাৰণে একেজন মালিকে আকৌবাৰ মাতিছে এনে ধৰণৰ ৰেডিমেড ৱাল দিবলৈ আৰু বহুখিনি জায়গাত কৰিছে এপিনে কৰিছে লগতে হেতু সাইডে আপোনালোকে দেখিব পাৰিছে হেতু সাইডে কৰিছে আৰু সেইখন হৈছে তেখেতসকলৰ গাড়ীত গোটেইখিনি মাল তুলি আনি পেলাই আপোনালোকৰ ঘৰত গৈ পেলাই ধুনীয়াকে লগাই দি আহিব আৰু যদি আপোনালোকৰ বাজেটটো কম বোলে মোৰ বাজেট কম এনে ধৰণৰ ৰেডিমেড ৱাল লগাবলৈ মোৰ হাতত পইচা নাই তেনেহলে আপোনালোকে কি লগাব পাৰিব সেয়া অপচন আছে আপোনালোকৰ সেই অপচনৰ বিষয়ে কম আপোনালোকে যদি বহু দিনৰ পৰা ঘৰৰ বাউণ্ডাৰী মাৰিবৰ কাৰণে তাতি বা চেকুৰা লগাই আছে 1 বছৰ 1.5 বছৰ মূৰে আকৌ খলাই থাকিব লাগে কিয়নো বাহটো পচি যায় সেই এতিয়াৰ পৰা আপোনালোকে চিন্তা কৰিব নালাগে এতিয়াৰ পৰা ফেন্সিং তাৰৰ নেট ওলাই গল এতিয়াৰ পৰা আপোনালোকে যদি ফেন্সিং তাৰৰ নেট লগাই তেনেহলে 25-30 বছৰলৈকে একো নহয় দাদা এতিয়া বহুতে আগৰ পৰা আপোনাৰ তাতি চেকুৰা আমাৰ গাঁৱলীয়া পৰিবেশত মাৰি থাকে 1 বছৰ 1.5 বছৰ মূৰে খলাই থাকিব লাগে আৰু ঘৰৰ সীমাক লৈ বহুত কাজিয়া ফেচালৰ সৃষ্টি হয় বাহৰ তাতি চেকুৰা লগালে ফেন্সিং তাৰৰ যদি নেট লগায় কোৱালিটি কেনেকুৱা আৰু কিমান বছৰ যাব ফেন্সিং তাৰৰ চাওক এই যে বাহৰ যেটো কৈছে জেওৰা বাহৰ জেওৰাটো তো এতিয়া প্ৰত্যেক ঘৰত আপোনাৰ বাহ নাই কিনিবলগীয়া হয় এখন বাহৰ দাম 120 পৰা 150 টকা লাগে নিশ্চয় আকৌ মানুহ পাবলৈ নাই যেটো কাম কৰাব মানুহ পাবলৈ নাই এতিয়া আজিকালি চাওক ফেন্সিংৰ বেৰ ওলাইছে পকা পোষ্টত ফেন্সিং লগাই দিলে আপোনাৰ এটো কমসে কম যদি বাহৰ বেৰ 1 বছৰ বা 2 বছৰ যায় ফেন্সিং বস্তুটো আপোনাৰ 20 পৰা 25 বছৰ লৈকে যাব 20 পৰা 20 বছৰ পৰা 25 বছৰ কোনো ধৰণৰ ঝামেলা নাই কিয় পকা পোষ্টত আপোনাৰ ফেন্সিং তাৰটো যেতিয়া লগাব এটো কুতু না যায় এটো বাহ নহয় যে ঘুৰি পেলে পচি যাব যে বাহ পচি যাব ফেন্সিং বেৰটো নষ্ট হৈ গল তেনেকা নহয় যিমান পানী হ'ব যিমান পানী খাব ইমান মজবুত হৈ থাকিব পকা বস্তুটো পানী খালে মজবুত বেছি হয় আৰু গতিকে হিমাক লৈ কাজিয়া নহয় হিমাতটো কাজিয়া নহয় একেবাৰে হিমা মৰিয়া একেবাৰে ফেন্সিং বেৰটো দিব হিমাত খাই দিব এটো বছৰে 1 ইঞ্চি 1.5 ইঞ্চি 3 ইঞ্চি এনেকা হিমা ঠেলাই আছে নহয় গতিকে যদি কোনোবাই বিচাৰিছে ফেন্সিং এটো ওয়ালটো দিয়াতকে আপোনাৰ প্ৰবলেম পই আছে পইচাৰ কাৰণে ফেন্সিং লগাই দিয়ক
হয়। ফেঞ্চিঙৰ দামটো আৰু কম আছে, ফেঞ্চিঙত আপোনাৰ দামটো কৈ দিব পাৰিম। হয়। ফেঞ্চিঙত যদি আমাৰ এই নগাঁৱৰ ভিতৰত হয় তেতিয়াহ'লে 35ৰ পৰা 30, মাত্ৰ আৰু যদি 35 পৰা 30 টকা 35ৰ পৰা স্কয়াৰ ফিট। ওকে আৰু যদি আমাৰ ইয়াৰ পৰা আপোনাৰ তিনচুকীয়া, ডিব্ৰুগড়, মাকুম তেনেকুৱা জাগাত যাবলগীয়া হয় তেতিয়া 40ৰ পৰা 45 টকা স্কয়াৰ ফুট পৰিব। ওকে চাওক মাত্ৰ 30ৰ পৰা 35 টকাৰ ভিতৰত চব কৰি ফেঞ্চিং মিলি তাঁৰৰ নেট লগাই দিছে সকলোখিনি মানে সকলো পকা পোষ্ট লৈ পেলাই ফিনিশিঙত আপোনাৰ 40ৰ পৰা 45 পকা পোষ্ট লৈ পেলাই পকা পোষ্ট লৈ পেলাই বাপৰে পকা পোষ্ট লৈ পেলাই মাত্ৰ 30-35 টকা স্কয়াৰ ফিটত ফেঞ্চিং তাঁৰৰ নেট দি আছে নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত। যদি আপোনালোকে মাকুম বা মাৰ্ঘেৰিটা এইটো চাইডে যায় মাকুম, মাৰ্ঘেৰিটা, তিনচুকীয়া, ডিব্ৰুগড় য'তেই বিচাৰে ওকে হেপিনে গ'লে মানে 40ৰ পৰা 45 টকা হ'ব 40ৰ পৰা 45 স্কয়াৰ টকা ফিট। হ'ব। গতিকে আপোনালোকে চাওক কিমান কম খৰচত হৈ আছে। এবাৰ ইনভেষ্ট কৰক 25-30 বছৰলৈকে একো নহয়। ঘৰৰ সীমাক লৈ পেলাই এতিয়াও কাষৰ মানুহ ঘৰৰ লগত কাজিয়া ফেচাল কৰিব নালাগে। এবাৰে আপোনালোকে ধুনীয়াকে ফেঞ্চিং তাঁৰৰ নেট দি দিয়ক। ঘৰৰ সীমাক লৈ পেলাই কেতিয়াও কাজিয়া ফেচালৰ সৃষ্টি নহয়। গতিকে চাওক কেইটকামান টকা দিলে আপোনালোকৰ আহি আছে ফেঞ্চিং তাঁৰৰ নেট। গতিকে আপোনালোকে অতি সোনকালে লগাওক। স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈছে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ সকলোখিনি কৰিব। ধন্যবাদ।